Hello guys, good morning everyone. জীৱনত চাগে ইমানখিনি টেষ্ট কৰি পোৱা নাই যিমানখিনি আজি মানে মেডিকেলত টেষ্ট কৰিবলৈ গৈ আছোঁ। সো মানে আজিকালি আইটিআইত এডমিশ্যন ল'বলৈ হ'লেও মেডিকেলি টেষ্ট হ'ব লাগিব। সো গাইজ সেইটোৰ কাৰণে এতিয়া মেডিকেল টেষ্ট কৰিব লাগিব আৰু আমাক মানে দি পঠিয়াইছে লিষ্ট যে কি কি টেষ্ট কৰিব লাগিব এণ্ড ফৰ্ম এখনো দি পঠিয়াইছে। কালি এডমিশ্যন হ'ল বাট সেইটো কম্পালচাৰি হয় বোলে দিবই লাগিব। গাইজ এখানে চিনি পাইছেনে নাই নাজানো, এখানে মানে ইমানকেইটা টেষ্ট দিছে, 5টা টেষ্ট ফুললি মানে এই 5টা টেষ্টটো কৰিব লাগিব। ব্লাড প্ৰেছাৰ আছে, ব্লাড চুগাৰ, তাৰপিছত ECG বুলি এটা টেষ্ট আছে, আই এক্সামিনেশ্যন আৰু ENT বুলি, তো এইকেইটা টেষ্ট কৰিব লাগিব। চ' মানে ওলাই কৰি ৰেডি চমিনা ঘৰত আহিছোঁ। চ' এইকেইখন মানে লোৱা নাছিলোঁ কালি মানি ৰিচিপ্ট যোনটো এডমিশ্যনৰ, চ' সেইটো লৈ আনিলোগৈ। মেডিকেলটো আহি পালোঁ বাট এতিয়া আমাৰ টিকেট ল'বৰ কাৰণে ক'ত যাম। ঐ ইয়াতে সুধোঁ নেকি টিকেট লোৱাটো? কেতিয়া টিকেট পাম চাওক, মানে মৰে যাম আৰু তাইতো টিকেট কাউণ্টাৰটো চোৱাৰি। চ' ইমান লম্বা লাইন, কালিও নহ'ব দেখোন এনেকুৱা হ'লে। বাইক কমাল ৰখি আছোঁ লাইনত, এতিয়া মানে কি ক'ম আৰু কোনো নাচলে চাগে আমাক মাজতে ৰখি আছোঁ আৰু বাই বিহীন বাই নাই গাইজ আহি পালোঁ সেইকাৰণে হেৰি কৰিবলৈ কাৰণে আইটিআইৰ পৰা পঠিয়াইছোঁ। ফাইনেলি এখন বোলে কুপন পালোঁ এইপিনে 3 নম্বৰ ৱাৰ্ডত এতিয়া যাব লাগিব। কি কি টেষ্ট কৰাব এইটো মানে মোবাইলত ফটো মাৰি থোৱা আছে ন, এইটো দেখাম অলপ। এতিয়া এইখিনি মানে এইকেইটা ইয়াতে লিখাই দিব মেমজনীয়ে। চ' এইটো লিখি কিনি আমি আকৌ 3 নম্বৰ 6, 7 নম্বৰ আৰু 12 নম্বৰ যাব লাগিব। এইকেইটা লিখি দিওঁ এণ্ড দেন এটা ডক্টৰে নাই। চ' কি কৰিম এতিয়া, ব'ল 6 আৰু 12টোত দেখাই ইয়াত নাই ন, ইয়াত পিছত দেখাম। এইপিনে চকুৰ টেষ্ট কৰিব আহিছোঁ এইবাৰ, নাজানো আৰু কি হয়। এই আখৰকেইটা মানে ক'ব লাগিব, মোবাইলততো ইমান ধুনীয়াকৈ চিনি পাইছোঁ। 5টা বজালৈকে টাইম আছে আজি, কিন্তু চকু কা হৈ গয়া, চকুৰ টেষ্ট কৰিব দিলে একদম গ্লাছত খাতৰা দেখিছে আৰু। চ' ইয়াৰ পিছত আমি যাব লাগিব এতিয়া CGN নেকি, হাৰ্টৰ টেষ্ট কৰিব দিছোঁ। হাৰ্টৰ টেষ্ট হোৱাৰ পাছত আমি যাব লাগিব কাণৰ, তাৰপিছত বুকু চুগাৰ, হাৰ্টবিট টেষ্ট কৰিবৰ কাৰণে ৰখি আছোঁ। বাপৰে অথনিৰ পৰা ৰখি আছোঁ হাৰ্টবিট টেষ্ট কৰিবৰ কাৰণে। গাইজ নাজানো এইটো ICU বোলে, তো পতা নেহি ইয়াতে কৰিব আমাৰ হাৰ্টবিট কি বুলি কয় হেৰি ৰিপৰ্ট। চব নৰ্মেলে আছে, আই ডোন্ট নো বুজিও পোৱা নাই, গুগলত চাৰ্চ মাৰি মাৰি চাইছোঁ ৰিপৰ্টটো চব নৰ্মেল বুলি দেখাইছে। তো চাওক আৰু এতিয়া আৰু এটা চাইন ল'বলৈ বাকী আছে। তাৰপৰা দুজনী এটা চাইনৰ কাৰণে ইয়াৰ পৰা তাত তাৰ পৰা তাত পূৰা দৌৰিছোঁ এটা চাইন এটা হেৰিৰ কাৰণে। চ' ফাইনেলি আমাৰ অলমষ্ট কাম হৈ গ'ল। এতিয়া কলেজত গৈ এইকেইখন জমা দিয়াটো আমাৰ চবতকৈ ডাঙৰ টাস্ক।